এইখিনি দেখা পাইছে চীনা কুকুৰা চৰাৰ পোৱালি আৰু লগতে কেইটামান টাৰ্কি কুকুৰা চৰাৰ পোৱালি আছে। টাৰ্কি কুকুৰা চৰাৰ পোৱালিখিনি বয়স 15 দিন পাৰ হ'ল আৰু যিখিনি চীনা কুকুৰা চৰাই আছে সেইখিনিৰ বয়স 2 দিন আৰু ইয়াত যিখিনি দেখা পাইছে ইয়াৰ বয়স 2 মাহ। তো বহুতে চীনা কুকুৰা চৰাই আৰু টাৰ্কি ডাঙৰকৈ ফাৰ্ম কৰিব বিচাৰি আছে। কেনেকৈ ফাৰ্ম কৰিব বা ডাঙৰকৈ ফাৰ্ম কৰিলে কি কি কৰিব লাগিব সেই বিষয়ে আজি অলপ আলোচনা কৰিম। তো ঘৰত যদি 4-5টা পোহে তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নাই, কোনো ধৰণৰ বাউণ্ডাৰী নালাগে। যদি বেছিকৈ পালন কৰিব বিচাৰে, বহুতে কয় চীনা কুকুৰা চৰাই জংঘলত কণী পাৰে, কিন্তু আমাৰ যিখিনি চীনা কুকুৰা চৰাই আছে টাৰ্কি আছে গোটেইখিনি আমাৰ গঁৰালতে কণী পাৰে। এইটো গঁৰালত কণী পৰাৰ কাৰণে ভালকৈ জাগা এটা বনাই দিব লাগে। সেইটো নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম কেনেকৈ জাগাখিনি বনাই দিব লাগে, বা ইয়াৰ আগতো বহুত ভিডিঅ' বনাইছোঁ মানে চীনা কুকুৰা চৰাইৰ কাৰণে কেনেকৈ জাগাটো বনাই দিব লাগে। আৰু যদি ইয়াত কণী পাৰাত অসুবিধা পায় তেতিয়াহ'লে চীনা কুকুৰা চৰাইখিনি জংঘলত যায় কণী পাৰিব। তো 99% যি মানুহৰ এটাই প্ৰব্লেম, চীনা কুকুৰা চৰাই জংঘলত কণী পাৰে, মানে পুহি সন্তুষ্ট হোৱা নাই। তো ঘৰত 1-2টা আছে কণীৰ কাৰণে। আমাৰ লোকেল কুকুৰাৰ কাৰণে যেনেকুৱা কণী পাৰে, য'তে ত'তে কণী পাৰে বা ভালকৈ এটা জাগা হ'লে লোকেল কুকুৰা কণী পাৰে, ইয়াৰ এনেকুৱা নহয়। ইয়াত ভালকৈ সুন্দৰকৈ জাগা এটা বনাই দিব লাগে। তো বহুতে ডাঙৰকৈ ফাৰ্ম কৰিব বিচাৰি আছে যে জংঘলত কণী যদি পাৰে তেতিয়াহ'লে আমি কেনেকৈ ফাৰ্ম কৰিম। তো যদি আপোনালোকে বেছিকৈ পালন কৰিব বিচাৰে 100, 200 বা 50টা, তেতিয়াহ'লে ইয়াৰ কাৰণে চাৰিওফালে নেট দিব লাগিব। কুকুৰা চৰাই যাতে নেটৰ বাহিৰত যাব নোৱাৰে, আৰু নেটটো যিমান ডাঙৰকৈ দিব সিমান বেছি ভাল। ইয়াৰ ঘাঁহ বন বেছিকৈ খায়, যদি ঘাঁহ বন কাটি খুৱাব পাৰে তেতিয়াহ'লে ভাল। ইয়াৰ দানা খৰচ একেবাৰে কম। আৰু যেতিয়া কণী পাৰিব তেতিয়া আপোনালোকে মানে কোম্পানীৰ ফিডটো দিলে বেছি ভাল। এইটো কণী বেছিকৈ পাৰিব। তো বহাগৰ পৰা কাতি মাহলৈকে কণী পাৰে। ঠাণ্ডাৰ দিনত কিন্তু এই কণী কম পাৰে। ঠাণ্ডাৰ দিনত কণী নাপাৰে, বহুত কম, কিন্তু গৰমৰ দিনতহে বেছি কণী পাৰে। বহাগৰ পৰা কাতি মাহলৈকে কণী পাৰিব। আৰু ইয়াৰ ভেকচিন মেডিচিনত ইমান খৰচ নাই। এটা ভেকচিনৰ দাম 30 টকা ল'ব। 100টা কুকুৰা চৰাই ভেকচিন দিব পাৰি পোৱালিৰ ক্ষেত্ৰত। আৰু ডাঙৰ হ'লে 100 টকা ল'ব এটা ভেকচিন, 100টা কুকুৰা চৰাইকে দিব পাৰিব। ইমান খৰচ নাই ভেকচিন মেডিচিন। আৰু টাৰ্কি আৰু কুকুৰা চৰাইৰ ইমিউনিটি ছিষ্টেমটো বহুত ভাল। ইমান সোনকালে ৰাণীখেত, গাম্বৰ এইবিলাক বেমাৰটো নালাগে। মানে পোৱালিৰ ক্ষেত্ৰত অলপ অসুবিধা হয়, পোৱালিৰ ক্ষেত্ৰত ভেকচিনখিনি দিলে হ'ল, কিন্তু ডাঙৰ হ'লেও ভেকচিনখিনি দিব লাগিব যাতে বাহিৰৰ পৰা কোনো ধৰণৰ বেমাৰ আজাৰ আহি নালাগে। আৰু বায়'ছিকিউৰিটিটো মেইনটেইন কৰিব লাগিব। যদি আপোনালোকে ডাঙৰকৈ ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে এটাই কথা, চাৰিওফালে বাউণ্ডাৰীটো দিব যাতে বেলেগৰ কুকুৰা চৰাই সোমাব নোৱাৰিব আৰু কুকুৰ মেকুৰীয়ে যাতে ডিষ্টাৰ্ব কৰিব নোৱাৰে। চীনা কুকুৰা চৰাই বহুত উৰে আৰু বহুত উৰিব পাৰে চৰাইৰ নিচিনা, সেইকাৰণে চাৰিওফালে নেটটো দিব, মানে কুকুৰে যাতে নেখেদে। কুকুৰে খেদিলেতো উৰি বেলেগত যাব। আমাৰ এইবিলাক কুকুৰে খেদে, কিন্তু বেলেগত গ'লেও আমাৰ ঘৰত আহি যায় ৰিটাৰ্ণ। তো সেইকাৰণে আপোনালোকে জনাওঁ, ফাৰ্ম কৰাৰ আগতে অলপ ভাবি চিন্তি ফাৰ্মটো কৰিব। আৰু ডাঙৰকৈ যদি ফাৰ্ম কৰিব বিচাৰে, যিকোনো ফাৰ্ম চাৰিওফালে নেটটো লাগিবই, কমন। নেট নহ'লে ফাৰ্মত অসুবিধা হ'ব বা বেমাৰ আজাৰ বেছি হ'ব। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগিছে লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।